হেল্ল' এভৰিৱান, সকলোৱে কি খবৰ? ৰন্ধা বঢ়া কৰিছেনে বাৰু? মই ৰাতিপুৱা খাবৰ কাৰণে এয়া ৰুটি বনাইছোঁ। মানে আমি সদায় ৰাতিপুৱা ৰুটিয়ে খোৱা হয়, ভাত নাখাওঁ তেনেকৈ। আৰু জলপান খায়ো ইমান ভাল নাপাওঁ, সেয়ে ৰুটিয়ে বনাওঁ, ৰুটি আৰু ভাজিয়ে খাওঁ। ৰুটি ভাজি খালে আৰু দিনটোলৈ ইমান আপত্তি নাই আৰু ভাত হ'লেও খাব, নহ'লেও মানে ইমান বিচাৰলৈ নাথাকে আৰু। সেয়েহে ৰুটি বনাইছোঁ, ৰুটি ঘি দি বনাইছোঁ। আজি শুকান ৰুটি বনোৱা নাই, এনেই সদায় শুকান ৰুটি খায়ো ভাল নালাগে। কেতিয়াবা এনেকৈ ঘি দি বনাওঁ, কেতিয়াবা পুৰি বনাওঁ, তেনেকৈ বনাওঁ। এয়া মোৰ ৰুটিখিনি বনাই হ'ল। এতিয়া ৰুটিৰ লগত খাবলৈ মই ভাজি এখনো বনাই লৈছোঁ, অলপ জ্বলাকৈ ভাজিছোঁ আৰু স্কোৱাচ, আলু, চয়াবিন দি লৈ পেলাই এনেকৈ এয়া ভাজিখন বনাইছোঁ। জ্বলা ভাজি হ'লে খাই ভাল লাগে ৰুটিৰ লগত। এনেকৈ বনাই আছোঁ আৰু মই। আপোনালোকে বনাইছেনে জনাব দেই। এয়া বনাই খুৱাই মেলি আৰু বাকী কামখিনি আছে, ৰাতিপুৱাৰ পৰা সমস্তখিনি কাম কৰিব লাগে। 5টা বজাৰ পৰা গধূলি 9-10টালৈকে আজৰি নহয়েগৈ, ৰন্ধা বঢ়া, ল'ৰা ছোৱালীৰ লগত লাগি থকা। এতিয়া এয়া খাবলৈ সজালোঁ আৰু এয়া সৰু দেহাক আলু ভাজি আৰু চয়াবিন আছিলে, সেয়া দিলোঁ। ডাঙৰ দেহালৈ টিফিন বনোৱা অলপ থৈ দিছিলোঁ, সৰু দেহাক দিছোঁ। সৰু দেহাই জ্বলা ভাজি খাব নোৱাৰে যিহেতু। এয়া আমাৰ কাৰণে সজাই ল'লোঁ। খাই বৈ হোৱাৰ পিছত আকৌ কাপোৰ এইখিনি আছে, কাপোৰখিনি ড্ৰাই কৰি লৈ মেলি ল'ম বুলি ভাবিলোঁ। সেয়ে এয়া কাপোৰখিনি মই ড্ৰাই কৰিবলৈ এয়া অদালিছোঁ আৰু এইখিনি কাপোৰ আছেই গামলাটোত, তাকে এইখিনি ড্ৰাই কৰি লৈ পেলাই আকৌ এইখিনিও একেবাৰে বোলো মেচিনত ভৰাই লৈ পেলাই আজৰি হৈ লৈহে আৰু মেলিমগৈ বুলি ভাবিলোঁ। এয়া এতিয়া এই কাপোৰখিনি মেচিনত ভৰাই দিছোঁ, ভৰাই লৈ পেলাই আৰু একেলগে ধুই লৈ মেলিমগৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই।